শিল্পী দিৱসৰ দিনটোত অসম চৰকাৰে ঘোষণা কৰা শিল্পী পেঞ্চনৰ তালিকাই বৰপেটাৰ সত্ৰীয়া সংস্কৃতিলৈ আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে। বৰপেটাৰ সত্ৰীয়া সংস্কৃতিৰ সাধক তথা ঘোষা কীৰ্তনৰ শিল্পী অচ্যুত ওজাই শিল্পী পেঞ্চন লাভ কৰাৰ কথাই সত্ৰনগৰী বৰপেটালৈ আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে। বৰপেটাৰ দক্ষিণ হাতীৰ অচ্যুত ওজা কৈশোৰ কালৰ পৰাই সত্ৰীয়া সংস্কৃতিৰে জড়িত হৈ আহিছে। ঘোষা কীৰ্তনৰ এগৰাকী শিল্পী হিচাপে আজীৱন সত্ৰীয়া সংস্কৃতিৰে জড়িত অচ্যুত পাঠক আজিও ৮০ বছৰ বয়সতো সত্ৰৰ নৈমিত্তিক সেৱাত প্ৰবৃত্ত হৈ আছে। চৰকাৰীভাৱে এনে স্বীকৃতি লাভ কৰি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এয়া ঘোষা কীৰ্তনৰ প্ৰতি চৰকাৰৰ স্বীকৃতি বুলি প্ৰকাশ কৰে শিল্পীগৰাকীয়ে। এইটো মোৰ আচলতে ভাল লাগিছে, তাতো কৰি বেছি ভাল লাগিছে। আজি যে মই মানুহখিনি ইয়াতে মোৰ ঘৰত পাইছোঁ, সেইটো আৰু মোৰ বেছি ভাল লাগিছে। মই সত্ৰীয়া লাইনততো সৰুৰ পৰাই আছোঁ, প্ৰায় 15 বছৰ মানৰ পৰা আছোঁৱে। বৰ্তমানো চলি আছে ঘোষা কীৰ্তনটো। আৰু আমাৰ দক্ষিণাতী গায়ন বায়ন দলৰ লগত মই এই গায়ন ৰূপে হেৰি কৰি আছোঁ, অংশগ্ৰহণ কৰি আছোঁ। বৰ্তমান মোৰ ৮০ হ'ল, মানে ৮০ পৰিল আৰু ৭৯ পাৰ হৈ গ'ল। যিটো সত্ৰীয়া যিটো পৰম্পৰা অনুযায়ী বংশৰ যি পৰম্পৰা, সেই পৰম্পৰা আপুনি ৰক্ষা কৰি আছে ওজা বংশৰ ফালৰ পৰা। কি কৰে সত্ৰত আপুনি? সেইটো সত্ৰত বিশেষকৈ ঘোষা কীৰ্তনটো, এই ঘোষা কীৰ্তনটো আচলতে আমাৰ মুঠ পঞ্চম পুৰুষ। মোৰ পিতাই কৈছে, আটাই কৈছে, আটাৰ দেউতাই কৈছে। এতিয়া গায়ন বায়নতো মই আমাৰ দক্ষিণাৰীৰ গায়ন বায়নৰ দলতহে মই অংশগ্ৰহণ কৰোঁ। তো আমাৰ তিনিজন হেৰি শ্ৰীমন্ত শংকৰ গুৰুজনাৰ তিথি উৎসৱ 7 দিনাকৈ পালন কৰা হয়, 7 দিনাই গোৱা হয়। আৰু মাধৱদেৱৰ কীৰ্তন উৎসৱত 10 দিনাকৈ পালন কৰা হয়, সেই 10 দিনেই গোৱা হয়। বুঢ়া এটাৰ কীৰ্তন 5 দিনা হয়, তাতো এই 5 দিনেই গোৱা হয়। আৰু এই মাঘ বিহুত 5 দিন গোৱা হয়, বহাগ বিহুত 7 দিন গোৱা হয়। আৰু দৌল উৎসৱ ভৰদুৱাৰ যদি এদিন থাকে, এদিন গোৱা হয়, 2 দিন থাকে, 2 দিন গোৱা হয়। আৰু এনে মাজতে আটা পুৰুষবিলাকৰ কাবাকি তিথি থাকে, সেই তিথিবিলাকতো গোৱা হয়। আৰু এইটো আমাৰ ঘোষা কীৰ্তনটো বিশেষ কৰি তিৰোভাৱ তিথিতেই গোৱা হয়। এইটো উৎসৱ আৰু দৌলত কিন্তু উৎসৱ হিচাপে গোৱা হয়। বাকী কিন্তু সত্ৰৰ ভিতৰত এই তিথি উৎসৱতহে গোৱা হয়, তিৰোভাৱ তিথিত। ঘোষা কীৰ্তন কৰ্মশালা এনে চলি আছে, ইয়াতে চলে। মোৰ এটা সত্ৰৰ হিচাপত 3টা প্ৰসংগ, বিয়লিৰ 3টা প্ৰসংগৰ ঠাইত এই ঘোষা কীৰ্তনটো সোমাই দিয়ে নৈমিত্তিক ক্ষেত্ৰত। এতিয়া আমাৰ প্ৰথম দিনা গোৱা হয় চতুৰ্বিংশতি এইটো আমাৰ এই জয় হৰি গোবিন্দ নাৰায়ণ ৰামকে ও হৰিয়ে জয় হৰি গোবিন্দ নাৰায়ণ ৰামকে
এ প্ৰথমে প্ৰণমো ব্ৰহ্ম আচ্ছা ইয়ে ৰূপী সনাতন। আচ্ছা আপুনি এই 80 বছৰ বয়সত শিল্পী পেঞ্চন পালে আৰু এই চৰকাৰক আপুনি কি ক'ব এই মুহূৰ্তত? কি হ'ল 80 বছৰ বয়সত আপুনি চৰকাৰৰ ফালে শিল্পী পেঞ্চন পালে আৰু কি ক'ব চৰকাৰক? মই বেয়া পোৱা নাই, ভালে পাইছোঁ। এটা মোক নহয়, আচলতে মোৰ যিখিনি মই মোৰ পূৰ্ব যিখিনি মই গাই বাই আছোঁ সেইখিনিহে মই গুৰুত্ব দিছোঁ, যে সেইখিনিৰ কাৰণেহে মই আজি সেইখিনি ৰাখিব লাগে। সেইখিনি ৰাখিব লাগে। সেইটো স্বীকৃতি এটা হ'ল, এই ঘোষা কীৰ্তনকহে স্বীকৃতি দিয়া বুলি ক'ব পাৰি। মই গৈছোঁ আপোনাক নহয় ঘোষা কীৰ্তনক স্বীকৃতি দিছে। তেনেকুৱাই কথাটো। মই এনেই মই ভাল পাইছোঁ, মই আনন্দ পাইছোঁ, কিন্তু মোৰ সেইটোকহে মই স্বীকৃতি দিয়াটো বেছি ভাল ভাল পাইছোঁ। ঘোষা কীৰ্তন ঘোষা কীৰ্তন ঠিক আছে।